বৰক্ষেত্ৰীবাসীৰ কাৰণে এটা ভাল খবৰ। বহুদিনীয়া সমস্যা আছিল, বহু অনুষ্ঠান প্ৰতিষ্ঠান তেওঁলোকৰ বছৰ বছৰ ধৰি অনুষ্ঠানবোৰ চলি আছে, কিন্তু মাটিডোখৰ অনুষ্ঠানৰ নামত নাছিলে, যাৰ কাৰণে বহু ক্ষেত্ৰত চৰকাৰী অনুদান লোৱাৰ ক্ষেত্ৰতো বহু বাধা আৰোপ হয়, বাধা আহি পৰে। মুখ্যমন্ত্ৰী মহোদয়ৰ বদন্যতাত আমাৰ ৰাজহ বিভাগৰ অশেষ প্ৰচেষ্টাত মিছন বসুন্ধৰা 3.0ৰ অধীনত আজি আমি 239টা অনুষ্ঠান, 239টাৰ ভিতৰত আমাৰ 224টা ৰাজহুৱা অনুষ্ঠান আৰু 15গৰাকী ব্যক্তিগত আমাৰ মানুহক আমি বঁটা আজি আমি প্ৰদান কৰিলোঁ। প্ৰতিগৰাকী ব্যক্তিক অভিনন্দন জনাইছোঁ। আৰু দেখা পাই যে আমাৰ যিখন খিলঞ্জীয়া লোক তেওঁলোকৰ কিন্তু ভূমি সংক্ৰান্ত বিভিন্ন সমস্যা থাকে, সেই সংক্ৰান্তত কিবা সজাগ হোৱাৰ কথা হ'ব নেকি? নাই, এই কথাকে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, কোৱা নহয়, আমাৰ কামে কাজে দেখুৱাই দিছে। আজি দেখিছে যে আমাৰ বিশেষকৈ ধেমাজি বা উত্তৰ অসম প্ৰান্তত মাটিৰ সমস্যা বহুত আছে। বহু খিলঞ্জীয়া মানে বিশেষকৈ অনুসূচিত জাতি জনজাতিৰ লোক শ বছৰ ধৰি, হাজাৰ বছৰ ধৰি ভূমিপুত্ৰ তেওঁলোকে সেই অঞ্চলত বসবাস কৰি আছিলে, কিন্তু মাটিৰ পট্টা তেওঁলোকৰ নাছিল। অকল ধেমাজি অঞ্চলতে নহয়, গোটেই অসমত তেনেকুৱা সমস্যা বহুত আছে। আজি সেই সমস্যা সমাধানৰ পথত মিছন বসুন্ধৰা আমাৰ 1, 2, 3 এই 3টা প্ৰক্ৰিয়াত বহু মাটিৰ নথি সংশোধন, চৰকাৰী মাটি আবণ্টন আৰু বিশেষকৈ ৰাজহুৱা অনুষ্ঠানক আজি ভূমি দ্বীপ প্ৰদান কৰাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাই যথেষ্টখিনি অসুবিধা আমাৰ লাঘৱ কৰিছে। আৰু কিছু আছে, আমাৰ এই প্ৰক্ৰিয়া মানে চলি থাকিব। আৰু যদিও মিছন বসুন্ধৰা আমাৰ জৰিয়তে এইখিনি দিয়া হ'ল, এই ব্যৱস্থা ৰৈ যোৱা যিসকল অনুষ্ঠান প্ৰতিষ্ঠান বা যিসকল ব্যক্তি আছে তেওঁলোকৰ মাটিৰ আবণ্টন প্ৰক্ৰিয়াটো বন্ধ নহয়, আমাৰ ৰেগুলাৰ এটা হেৰিত চলি থাকিব। মই আহিছোঁ বৰতলাৰ পৰাই। এইটো জগন্নাথ মন্দিৰৰ নামত আছে, গাঁও উন্নয়ন সমিতিৰ নামত আছে, সেই পাত্তা পাইছোঁ আজি। আৰু যিটো চৰকাৰৰ জাতি মাটি ভেটি সুৰক্ষাৰ বাণী, সেইটো আজি ফলৱতী হ'ব বুলি আশা কৰিছোঁ। আমাৰ গাঁওখনতো প্ৰায় 5 বছৰ হ'ল, কিন্তু এই পাত্তা হোৱা নাছিলে। আগতে এইবিলাক ব্যক্তিগত মাটি আছিলে, দান দিছিলে, চৰকাৰী হৈ গৈছে, পাত্তা হোৱা নাছিলে। আৰু যেতিয়া আমাৰ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাৰ প্ৰচেষ্টাত, চৰকাৰৰ ভূমিকাত আজি আমি পট্টা লাভ পাইছোঁ, গতিকে অতিকৈ সুখী। তেখেতে যি 4 আৰু 5 নম্বৰ বসুন্ধৰাৰ কথা কৈছে, সেইখিনি সোনকালে ফলৱতী হ'লে তাৰমানে অসমৰ ৰাইজ আৰু উপকৃত হ'ব বুলি ধাৰণা কৰিব পাৰি। এই চেগতে বৰক্ষেত্ৰীৰ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকা সমন্বিতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী তথা অসম চৰকাৰক ধন্যবাদ জ্ঞাপন নকৰি নোৱাৰিলোঁ। জয় ভাৰত, জয় অসম। বৰক্ষেত্ৰী মৌজাৰ কেকানকুছি গাঁৱৰ পৰা আহিছোঁ। মোৰ বিদ্যালয়খনৰ নাম 722 নং কেকানকুছি প্ৰাথমিক বিদ্যালয়। মোৰ 1945 চনতে স্কুলখন এষ্টাব্লিছ হৈছিলে। তেতিয়াৰে পৰা মাটিখিনি চৰকাৰীভাৱে আছিলে। যে বিগত বহুত চৰকাৰ গুচি গ'ল, কিন্তু কোনো চৰকাৰে এনেকৈ মাটিৰ পট্টা দিব পৰা নাছিলে। কিন্তু আমাৰ এইবাৰ যি বিজেপি চৰকাৰ আহিছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি বিজেপি চৰকাৰ, তেখেতৰ মানে যিটো পদক্ষেপ, এই পদক্ষেপক আমি ধন্যবাদ জনাইছোঁ। যে তেখেতে এই পৰৱৰ্তী যিবিলাক বসুন্ধৰা 1, বসুন্ধৰা 2, বসুন্ধৰা 3ৰ যিবিলাক পট্টা দান কৰিছে, তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু তেখেতৰ লগতে তেখেতৰ চৰকাৰখনক ধন্যবাদ জনাইছোঁ। আৰু পৰৱৰ্তী মিছন বসুন্ধৰাৰ যি 4, 5 হ'বলৈ গৈ আছে, সেইখিনি মানে অনতি পলমে হ'বলৈ আমি আহ্বান জনাইছোঁ। আৰু সমূহ ৰাইজৰ কৃতাৰ্থে মই ধন্যবাদ জনাই আজি আমাৰ বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক মাননীয় শ্ৰীযুত নাৰায়ণ ডেকা ডাঙৰীয়াৰ নেতৃত্বত আজি আমাৰ বৰক্ষেত্ৰী কলেজত যি মিছন বসুন্ধৰাৰ পাট্টা প্ৰদান কৰিলে, তেখেতক নথৈ ধন্যবাদ জনাইছোঁ। আৰু তেখেতৰ লগতে তেখেতৰ চৰকাৰক আমি পৰৱৰ্তী সময়ত জয় হোৱাৰ কাৰণে আমি ভগৱানৰ ওচৰত নথৈ আনন্দিত হৈ ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।